আপোনাৰ ইউটিউবৰ ভিডিঅ'ত ভিউজ নাহে, ভিউজ কেনেকৈ আনিব, এই ভিডিঅ'টোৰ টপিক হয়। এটা সৰু টিপছ মই আপোনালোকক শিকাই দিম, যিটোৰ দ্বাৰা আপুনি ছাবস্ক্ৰাইবাৰো পাব আৰু ভিউজো পাব। যদি আপুনি চেনেলটো নতুনকৈ খুলিছে, তেতিয়াহে এনেকুৱা ধৰণৰ কথাবোৰ হয়। কাৰণ নতুনকৈ খোলা এটা চেনেলত ভিউজ আৰু ছাবস্ক্ৰাইবাৰ আনিবৰ কাৰণে যথেষ্ট কষ্ট কৰিবলগীয়া হয় বা ধৈৰ্য ধৰিবলগীয়া হয়। কাৰণ আপুনি ভিডিঅ'বোৰ দি থাকিলেহে ৰিচবোৰ গৈ পায় আৰু ৰাইজৰ মাজলৈ গৈ সেই ভিডিঅ'বোৰ পায়গৈ। আৰু সেই ভিডিঅ'বোৰ পাবৰ কাৰণে আপুনি কি কৰিব লাগিব? আপুনি প্ৰতিদিনে ভিডিঅ' দিব লাগিব। হয়, পাৰিলেতো দিনটোত 2টাকৈ ভিডিঅ' আপুনি যদি পাৰে বা 3টাকৈ পাৰে, সেইটোও কৰিব লাগিব। কিন্তু তাৰোপৰি মই আপোনাক এনেকুৱা ধৰণৰ এতিয়া এটা বুদ্ধি দিম, যিটো বুদ্ধিৰ দ্বাৰা আপুনি আপোনাৰ চেনেলটোৰ কাৰণে মনিটাইজ কৰিবলৈ 1000 ছাবস্ক্ৰাইবাৰ লাগে। হয়, 1000 ছাবস্ক্ৰাইবাৰ কৰিবৰ কাৰণে সহজ হ'ব, আপুনি ছাবস্ক্ৰাইবাৰো পাব আৰু আপোনাক ভিউজ লাগিব আৰু ভিউজো আপুনি আনিব পাৰিব। আৰু ভিউজ আনিলেহে আপোনাৰ কি হ'ব? আপোনাৰ ৱাটচ টাইম আহিব। আৰু ৱাটচ টাইম আপোনাক কিমান লাগে? 4000 ঘণ্টা লাষ্ট 365 ডেইজত, হয় নাই? গতিকে এই এনেকুৱা ধৰণৰ টিপছ এটা মই এতিয়া ক'ম, যিটো টিপছ আপুনি ব্যৱহাৰ কৰিলে আপোনাৰ নতুন চেনেলটো আপুনি গ্ৰ' কৰিব পাৰিব। সহজে আপুনি 1000 ছাবস্ক্ৰাইবাৰ গোটাব পাৰিব আৰু সহজে আপুনি ভিউজ আনি 4000 ৱাটচ টাইম আপুনি আপোনাৰ চেনেলটোত আনি আপুনি চেনেলটো মনিটাইজ কৰিবৰ কাৰণে এডভান্স হৈ যাব পাৰিব। এতিয়া টিপছটো কি? মই আপোনাক বুজাই কৈছোঁ, চাওক। আপুনি আপোনাৰ চেনেলটো খুলি ল'ব। মই ইয়াত জাষ্ট আপোনাক দেখাবৰ কাৰণে কৰিছোঁ। সোঁ চাইডে ওপৰত চাওক, মই ৰঙা চিন দি দিছোঁ। এই ওপৰত আপুনি চাৰ্জ কৰিব। চাৰ্জ অপশ্যনত ইয়াত আপুনি লিখিব পাৰিব। এতিয়া কথা হ'ল কি, আপোনাৰ চেনেলটো কোনটো কেটেগৰী? আপুনি যদি ফুটবল খেলৰ ভিডিঅ' দিয়ে, তেনেহ'লে আপুনি ফুটবল খেলৰ যিবোৰ চেনেল আছে, সেই চেনেলবোৰ চাবগৈ লাগিব। যদি আপুনি ধৰক ক্ৰিকেট খেলৰ ভিডিঅ' দিয়ে, বোলে ক্ৰিকেট খেলৰ কিবা নিউজ দিয়ে, তেনেহ'লে ক্ৰিকেট খেলৰ নিউজ আপুনি চাবগৈ লাগিব, মানে ক্ৰিকেট খেল চাবগৈ লাগিব, এনেকুৱা ধৰণৰ। যদি আপুনি ব্লগিং কৰে, আপুনি বোলে মই ৰাতিপুৱা শুই উঠিলোঁ, ডেইলি ব্লগিং কৰে, এতিয়া আমুকলৈ যাম তামুকলৈ যাম, যদি ব্লগিং কৰে, ব্লগিং চেনেল চাৰ্চ কৰিব। আপোনাৰ চেনেলটোৰ কেটেগৰী কি, সেই কেটেগৰীটোৰ মতেহে আপুনি চেনেল এটা ব্লগ, আছামিজ ব্লগ দি দিলোঁ, ASSAMESE, আছামিজ ব্লগ, VLOG, আছামিজ ব্লগ যদি মাৰি দিওঁ, ইয়াত বহুত এনেকুৱা ধৰণৰ আহিব, চাওক। দেখিছে, এনেকুৱাকৈ চেনেল আহিব। এতিয়া এই চেনেলবোৰৰ ভিতৰত আপুনি কি কৰিব? এই সোঁ চাইডে 3টা ফুট দেখিছে, ইয়াত আপুনি চুই দিব আৰু চাৰ্চ ফিল্টাৰ্ছ দেখিছেনে? ইয়াত চুই দিয়ক। চাৰ্চ ফিল্টাৰ চুই দিয়াৰ পিছত ইয়াত ধেৰ ওলাব, শ্বৰ্টছ বাই টাইপ, আপলোড ডেট, ডিউৰেশ্যন ইত্যাদি ইত্যাদি। আপুনি অন্যত একো চুবলৈ দৰকাৰ নাই, আপলোড ডেটত যাওক। এনি টাইম হৈ আছে ন, ইয়াত আপুনি চুই দিয়ক আৰু ইয়াত আপুনি লাষ্ট আৱাৰ, টুডে, দিছ উইক, দিছ মান্থ, দিছ ইয়েৰ কৰিব পাৰে। আমি খুব ৰিচেণ্ট ভিডিঅ' বিচাৰিম, ৰিচেণ্ট ভিডিঅ', তেনেহ'লে আমি টুডে বুলি দিব পাৰোঁ বা দিছ উইক দিব পাৰোঁ। টুডে বুলিয়ে দি দিলোঁ। টুডে বুলি দি দিয়াৰ লগে লগে ইয়াত আহি এপ্লাই কৰিব, তলত চাওক। এপ্লাই কৰিলে, এপ্লাই কৰাৰ লগে লগে নেটৱৰ্কটো কিবা আছে, নট ৰিজাল্ট কৈছেচোন। আচ্ছা, 1 মিনিট, আমি ব্লগত গ'লোঁ, 1 মিনিট, হয়তো টুডেত নাই, তেনেহ'লে দিছ উইক কৰিলোঁ। দিছ উইক কৰি দিব। যদি টুডেত নাপায়, 1 আৱাৰত নাপায়, তেনেহ'লে দিছ উইক। এইটো সপ্তাহত কি কি আহিছে, ইয়াত আপুনি সৰু চেনেল বিচাৰিব। আপোনাৰ কেটেগৰী চেনেল আহি গ'ল, ইয়াত অকল আপুনি ব্লগিঙে পাব। ইয়াত আপুনি আপোনাৰ সৰু চেনেল বিচাৰিব আৰু সৰু চেনেল বিচাৰি চাব। এইটো এটা চেনেল ওলাইছে, দেখিলেনে? 181 ভিউজ আহিছে দুদিনত। গতিকে এনেকুৱা চেনেলবোৰ হৈছে কি, মই বুজাই কৈছোঁ, এইটো সৰু সৰু চেনেল, যিবোৰ সৰু সৰু চেনেল, মই এতিয়া যেনেকৈ আপোনাক দেখালোঁ যে এই চেনেলটো দুদিনত তেওঁৰ আহিছেহে 100 কিমানটা বা 200 কিমানটা। এই এনেকুৱাবোৰ চেনেল আপুনি টাৰ্গেট কৰিব। এই এনেকুৱা ধৰণৰ চেনেলবোৰ টাৰ্গেট কৰিলে কি হয়, নতুন যিখিনি আচলতে মানে হেৰি আছে, এই কি কয়, ব্লগাৰ আছে, আপুনি যদি ব্লগ চাৰ্চ কৰিছে, নতুন ইউটিউবাৰ আছে, নতুন ইউটিউবাৰখিনিয়ে কৰে কি, সদায় তেওঁলোকে কমেণ্ট চায়। ভিডিঅ' এটা আপলোড দিয়াৰ পিছত আপুনিও হয়তো এইটো বিচাৰে যে কমেণ্টটো পঢ়িম, চাম।
কোনেনো কি কৈছে মোৰ বিষয়ে এই কথাটো জানিবলৈ মন যায় নহয়নে ঠিক তেনেকৈ এই নতুন ব্লগাৰখিনিও যিখিনি নতুন ইউটিউবাৰ তেওঁলোকে ভিডিঅ'টো দি বাৰে বাৰে ভিউজ চাহি আমাৰ ক্ষেত্ৰতো হয় এইটো আমিও গৈ ভিউজ চাওঁ বা আপুনিও চাই আৰু কমেণ্টনো কি দিছে ইউটিউবৰ ভিডিঅ'ত সেইটো আপুনি চাইগৈ গতিকে সেই নতুন ইউটিউবাৰখিনি যাৰ ভিউজ কম আছে নতুনকৈ খুলিছে ছাবস্ক্ৰাইবাৰ কম আছে তাত গৈ আপুনি এটা কমেণ্ট কৰিব কমেণ্টটোত ক'ব যে আপুনি ছাবস্ক্ৰাইব কৰিবলৈ বা এনেকুৱা কৰিবলৈ তাত ক'বলৈ দৰকাৰ নাই আপুনি ক'ব যে ময়ো নতুনকৈ ইউটিউব চেনেল এটা খুলিছোঁ কাম কৰি আছোঁ আপুনি পাৰিলে চাবচোন কিবা যদি শুধৰাবলগীয়া থাকে মোক জনাবচোন অকণমান আগবাঢ়ি যাব বিচাৰোঁ এনেধৰণে আপুনি যদি খুব ধুনীয়াকৈ তেওঁক এটা যদি কমেণ্ট কৰে তেওঁৰ ভিডিঅ' ভাল পাইছোঁ বুলি আপুনি ক'ব তেখেতৰ ভিডিঅ' ভাল পাইছোঁ তেখেতক এনকাৰেজ কৰিব আৰু আপোনাৰ লগতে আমাকো আগবঢ়াই লৈ যাবচোন কিবা যদি ভুল ক্ৰুটি পাইছে তেনেহ'লে জনাবচোন এনেকৈ যদি আপুনি কমেণ্টত লিখে তেওঁ কমেণ্টটো ভাল পায় আপোনাৰ চেনেল খুচৰিবগৈ 100% তাত খুচৰি আপোনাক ছাবস্ক্ৰাইবো কৰিব তেওঁ আৰু আপোনাৰ কমেণ্টৰ ৰিপ্লাইও দিব আৰু আপোনাৰ ভিডিঅ' চাব কিয় একেটা কেটেগৰী হৈ গ'ল হা একেটা নিটছ হৈ গ'ল গতিকে আপোনাৰ চেনেল চাবই গতিকে এইটোৰ দ্বাৰা আপোনাৰ কি হ'ব আপোনাৰ ছাবস্ক্ৰাইবাৰ আহিলে সেই মানুহজন তাৰপিছতে আপোনাৰ ভিউজ এটা বাঢ়ি গ'ল আপুনি তেখেতেতো আপোনাৰ ভিডিঅ' চাব ৱাচ টাইমো পাই গ'ল হয়নে গতিকে আপোনাৰ মনিটাইজ হ'বলৈ আপুনি এটা খোজ আগবাঢ়িলে গতিকে এই বুদ্ধিটো এপ্লাই কৰি আপুনি আপোনাৰ ইউটিউব চেনেলটো গ্ৰ' কৰিব পাৰিব ঠিক আছে দিয়ক এনেধৰণৰ বুদ্ধিবোৰৰ কাৰণে এনেধৰণৰ টিপছবোৰৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ